ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইজ আপোনালোকক পুনৰ এটা মোৰ মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। তো মই ফেঞ্চি বজাৰ গৈ আছোঁ অলপ শ্বপিং কৰিবলৈ। তো সেইদিনা আছিল ৰেল লাইন এটা ক্ৰছ কৰিব লাগে, শুনি লওক। ৰেল লাইনটো ক্ৰছ কৰি লওঁ। তো ৰেল লাইনটো ক্ৰছ কৰি ল'লোঁ। ৰেলটো ক্ৰছ কৰি এটা গণেশ মন্দিৰ পোৱা যায় ৰাইট চাইডে, সেৱা এটা কৰি ল'লোঁ। লগতে আজি হ'ল 21 জানুৱাৰী, অৰ্থাৎ অহা কাইলৈ ৰাম মন্দিৰ যিহেতু স্থাপিত হ'ব, অৰ্থাৎ তো সেইটোৰ বাবে ইয়াতে পতাকা বহুত লগাইছে, লগতে বিক্ৰীও কৰি আছে। প্ৰাণ প্ৰতিষ্ঠা হ'ব ৰাম মন্দিৰৰ। তো চাওক, দুয়োফালে পতাকা চেলো কৰি আছে। আৰু লগতে ফেঞ্চি মাৰ্কেটত চবতে মানে যিমান দোকান আছে, ডাঙৰ ডাঙৰ সৰু সৰু চবতে পতাকা লগাইছে। দেখি সঁচাই ভাল লাগিছে। আৰু অলপ মানে ভিডিঅ'টো শেষলৈকে চাওক, আপোনালোকে নিশ্চয় ভাল পাব। ধুনীয়া ডেক'ৰেশ্যন কৰিছে, দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। তো চাওক, তো এনেকুৱা এটা গেট দেখা পালোঁ প্ৰাণ প্ৰতিষ্ঠাৰ ৰাম মন্দিৰৰ। ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। এতিয়া ভিতৰলৈকে যাম। তো চাওক চাৰিওফালটো। তো এতিয়া ভিতৰলৈকে গৈ আপোনালোকক দেখুৱাম। সঁচাই মানে বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে। কাৰণ ফেঞ্চি বজাৰৰ প্ৰায়খিনি মানুহে মানে অলপমান ৰিচ, তো সেইটো কাৰণে অলপ খৰচো বেছি কৰিছে গোটেইখিনিয়ে মিলি, আই থিংক। আৰু এইবোৰ চাওক, ডাঙৰ ডাঙৰ দোকানতো ভালদৰে পূজা পাতিছে চাগে, আই থিংক। তো গৈ আছোঁ আৰু মোৰ শ্বপিং কৰিব লগা আছে, আপোনালোকক কৈছোঁ। টুপি এটা ল'ব লগা আছে, আৰু লগতে আজিকালি যে চাৰ্ট ওলাইছে, চুৱেটাৰ হয় একচুৱেলি, কিন্তু দূৰৰ পৰা চাৰ্ট যেন লাগে। আৰু ষ্ট্ৰিট ফুড অবিহনে ফেঞ্চি বজাৰ আধৰুৱা, মানে ষ্ট্ৰিট ফুড বেষ্ট। খায়ো ভাল লাগে। ইয়াতে সকলোখিনি পোৱা যায়, আইচক্ৰীমৰ পৰা লগতে চাওমিন, ফুচকা, ম'ম'। তো এতিয়া মই এনেকুৱা এটা টুপি ল'ম বুলি ভাবিছোঁ, কিন্তু এইখন দোকানত দাম দৰ নিমিলিলে কাৰণে মই নল'লোঁ। এনেই ভিডিঅ' এটা কৰি দেখুৱাই দিলোঁ আপোনালোকক। তো এতিয়া গৈ আছোঁ মেইন মাৰ্কেটলৈকে। তো এই ৰিজাৰ্ভ পুলিচ, অৰ্থাৎ ট্ৰেফিক পুলিচ বোৰক, তেখেতসকলক চেলুট দিব লাগিব। দিন গৰম হওক ঠাণ্ডা হওক, তাৰ মাজতে আমাক প্ৰটেক্ট কৰি থাকে, মানে ইমান ভাল ডিউটি কৰি থাকে। চেলুট জনাইছোঁ তেওঁলোকক। আৰু লগতে মই এল এন টিৰ কনষ্ট্ৰাকশ্যনৰ ছেফটি ইঞ্জিনিয়াৰ হয়, তেখেতসকলৰে কাম কৰি আছোঁ। ৰিজাৰ্ভ পুলিচ, চিটি ৰিজাৰ্ভ পুলিচ বুলি কয় এইটো ৰোডত। তো ভাল লাগে আৰু তেওঁলোকৰ কৰ্ম দেখি। আৰু এতিয়া মই আহি গ'লোঁ মেইন মাৰ্কেটলৈকে, যিবোৰ মানে ছাইডত যে লগাই, আপোনালোকে দেখি গম পাইছে। লগতে ছোৱালীৰ কিছুমান বস্তু চাওক, জোতা, চেণ্ডেল। আৰু আপোনালোকে যোনে যোনে আহিছে গম পায় ফেঞ্চি বজাৰখন কিমান। আৰু এনেকুৱা এটা মই চাৰ্ট ল'ম, আৰু মই অলপ দেৰিকৈ ল'ম বাৰু, ইয়াৰ পৰাই ল'ম। অলৰেডি মই ফটোজ আপলোড কৰিছোঁৱেই মোৰ ইনষ্টা আই ডি পাপু প্ৰিয়ম, লগতে মোৰ FB আই ডি পাপু প্ৰিয়ম ঠাকুৰীয়ান, পাপু প্ৰিয়ম লাইফ এণ্ড পাপু প্ৰিয়ম, তিনিটা আছে পেজ, দুটা আৰু এটা অফিচিয়েল একাউণ্ট, মেইন একাউণ্ট। তো এয়াই, লগতে ইউটিউবতো আপলোড কৰিছোঁ অলৰেডি ফটোজ। এতিয়া মই দাম দৰ সুধি আছোঁ টুপিৰ লগতে চাৰ্টটোৰ, আৰু লগতে ছোৱালীৰ কিছুমান ইয়াৰিংছ দেখুৱাই দিছোঁ, আপোনালোকে চাওক। তো আপোনালোকে এই ফেঞ্চি বজাৰলৈ আহিলে, যোনে যোনে আহি পাইছে গম পাইছে, আৰু যোনে যোনে আহি পোৱা নাই আহিব। বহুত কম দামত ভাল ভাল বস্তু পোৱা যায়। অলপ কিন্তু দোকানীবোৰৰ লগত কথা ক'ব জানিব লাগিব, মানে কেনেকৈ কমাব পাৰি সেই টেকনিকটো জানিলে ইয়াত বহুত সস্তা হয়। নহ'লে চব দোকানে নহয়, কিছুমান দোকানে বহুত দাম কৈ দিয়ে। তো টুপিটো লৈ ল'লোঁ ফাইনেলি। কেনেকুৱা লাগিছে জনাব। মোৰ কিন্তু বহুত ভাল লাগিছে নিজক, কাৰণ মই নিজক বহুত ভাল পাওঁ। লাভ ইউৰ চেল্ফ ফাৰ্ষ্ট। মই নিজক ভাল পাওঁ, সেইকাৰণে মই নিজক সজায়ো ভাল পাওঁ। মানে বেলেগে কি কয়, বেলেগে কি ভাবে, সেইটো মই একদম, মোৰ ভাবিবৰে টাইম নাই। তো এতিয়া মই গৈ আছোঁ চাৰ্টটো বিচাৰি, যোনটো কৈছোঁ মই অলৰেডি অলপ আগতে দেখুৱালোৱেই, যে চুৱেটাৰ হয়, চাৰ্টৰ নিচিনা দেখা পায়। তো গৈ আছোঁ। তো গাইজ, মানুহ লাহে লাহে বাঢ়ি আহি আছে, মানে বাঢ়ি আৰু। এতিয়া মই যাম, ইয়াতে এটা চিনেমা হল আছিল। চিনেমা হলটো মই আগতে এবাৰ চাব আহিছিলোঁ, কিন্তু কিবা এটা অসুবিধাৰ কাৰণে চোৱা নহ'ল। তো এতিয়া মই যাম, চিনেমা হলটো আছেনে চাম। লগতে ইয়াত হোটেল, লগতে ষ্ট্ৰীট ফুড বহুত কেইখন আছে, আপোনালোকে দেখিছে নিশ্চয়। মই দেখুৱাই আছোঁ, এই চাওক হোটেল। মোৰ মনত আছে এতিয়াও, এবাৰ আহিছিলোঁ, কিন্তু কিবা এটা খেলি মেলি কাৰণে মই চাব নোৱাৰিলোঁ। এতিয়া মই চাম চিনেমা হলটো আছেনে নাই।
নহয়, নাই নাই, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, মানে ভাঙি দি আই থিংক নতুনকৈ চিনেমা হলো বনাব পাৰে বা বিল্ডিং বনাব পাৰে। লগতে মই চাৰ্টটো লৈ ল'লোঁ, মই যে কৈছিলোঁ আপোনালোকক ল'ম বুলি। চুৱেটাৰ হয় কিন্তু দূৰৰ পৰা চাৰ্ট যেন লাগে। তো এই পেণ্ট এটা ল'ম বুলি ভাবিছিলোঁ, কিন্তু মই এতিয়া নলওঁ, পিছলৈকে ল'ম। তো এনেকৈ মই আহি গ'লোঁ ৰিটাৰ্ণ মোৰ ৰুমলৈকে বুলি। তো এতিয়া ষ্ট্ৰিট ফুডত চাওমিন খাম বুলি ভাবিছিলোঁ, কিন্তু চাওমিন নাই, সেইদিনা ছানডে আছিল। আমি সেই খালোঁ, মই আৰু মোৰ লগৰ এজন আছিল, পুৰি খালোঁ 1 প্লেট দুজনে ভগাই। তো টেষ্টি, 30 ৰুপিজ লৈছে। তো এইটোৱে আছিল মোৰ মিনি ভ্লগ আজিৰ। টেক কেয়াৰ, বাই বাই বাই।